চৰাইদেউ একাডেমীৰ সমস্ত ছাত্ৰ ছাত্ৰীক আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মই SSLC 2025 মেথমেটিক্সৰ যি কুৱেশ্যন পেপাৰ আছিলে এই কুৱেশ্যন পেপাৰখনত চেপ্টাৰ ৱাইজ কুৱেশ্যনবিলাক আমি এনালাইচিছ কৰিব বিচাৰিছোঁ। অৰ্থাৎ কোনটো চেপ্টাৰৰ পৰা কেই নম্বৰীয়া কুৱেশ্যন আহিছিলে আৰু কেইটাকৈ আহিছিলে এই বিষয়ে আমি আলোচনা কৰোঁ। তো গোটেই পেপাৰখন তোমালোকে নিজে চাই ল'ব পাৰা। মই গোটেই পেপাৰখন ভালদৰে চালোঁ আৰু চাই তাত আমি দেখা পালোঁ, প্ৰথমতে চাইছোঁ ৰিভিজন যিটো চেপ্টাৰ পুনৰ আলোচনা, তাত MCQ আহিছিলে 4টা, 2 মাৰ্কছৰ কুৱেশ্যন আহিছিলে এটা, বোলে 3-4 মাৰ্কছৰ কোনো কুৱেশ্যন নাই। চেপ্টাৰ 1 ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যা, MCQ আহিছিলে 4টা আৰু 2 মাৰ্কছৰ কুৱেশ্যন আহিছিলে এটা। পলিনমিয়েল অৰ্থাৎ বহুপদৰ পৰা MCQ আহিছিলে 4টা আৰু 4 নম্বৰীয়া কুৱেশ্যন আহিছিলে এটা। তো হায়েষ্ট মাৰ্কছ আহিছিলে 4 মাৰ্কছে, তাতকৈ বেছি অহা নাই, গতিকে ভালদৰে চাবা। নেক্সট আহিলে চেপ্টাৰ 3 দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ। এই চেপ্টাৰৰ পৰা MCQ আহিছিলে 4টা আৰু 3 মাৰ্কছৰ কুৱেশ্যন আহিছিলে এটা। ইয়াত 2 মাৰ্কছৰ নাই অহা আৰু 4 মাৰ্কছৰ নাই অহা। নেক্সট আহিলে চেপ্টাৰ 4 কোৱাড্ৰেটিক ইকুৱেশ্যন অৰ্থাৎ দ্বিঘাত সমীকৰণ। ইয়াৰ পৰা আহিছিলে MCQ 2টা আৰু 3 মাৰ্কছৰ মাত্ৰ এটা। নেক্সট চেপ্টাৰ 5 ইয়াৰ পৰা MCQ আহিছিলে 3টা আৰু 3 মাৰ্কছৰ এটা। এইটো আছিলে সমান্তৰাল প্ৰগতি পাঠৰ। নেক্সট চেপ্টাৰ 6 ত্ৰিভুজৰ পৰা আহিছিলে MCQ 3টা আৰু 3 মাৰ্কছৰ এটা। স্থানাংক জ্যামিতি MCQ 3টা আৰু 3 মাৰ্কছৰ এটা। ত্ৰিকোণমিতিৰ পৰিচয় ইয়াৰ পৰা আহিছিলে MCQ 3টা আৰু 2 মাৰ্কছৰ দুটা কুৱেশ্যন আহিছিলে। নেক্সট আহিলে চেপ্টাৰ 10 বৃত্তৰ পৰা আহিছিলে MCQ 4টা আৰু 3 মাৰ্কছৰ মাত্ৰ এটা। চেপ্টাৰ 11 ইয়াৰ পৰা MCQ আহিছিলে মাত্ৰ এটা আৰু 4 মাৰ্কছৰ এটা কুৱেশ্যন আহিছিলে। বৃত্ত সম্বন্ধীয় কালিৰ পৰা MCQ 2টা আৰু 3 মাৰ্কছৰ এটা। পৃষ্ঠকলীয় আয়তনৰ পৰা MCQ 3টা আহিছিলে আৰু 3 মাৰ্কছৰ এটা। পৰিসংখ্যাৰ পৰা MCQ 2টা আৰু 3 মাৰ্কছৰ এটা। সম্ভাৱিতাৰ পৰা MCQ 3টা আহিছিল আৰু 2 নম্বৰীয়া এটা কুৱেশ্যন আহিছিলে। এতিয়া ভালদৰে যদি চোৱা যায় তেতিয়াহ'লে প্ৰত্যেকটো চেপ্টাৰৰ পৰাই MCQ আহিছে। প্ৰত্যেকটো চেপ্টাৰতে ভালদৰে এই নামখিনি চাই ল'বা। আমি গড় অনুপাতে 3টাকৈ কুৱেশ্যন আহিছে বুলি আমি ধৰি ল'ব পাৰোঁ, তথাপিও ক'ৰবাত 4টা, ক'ৰবাত 2টা, ক'ৰবাত এটা এনেদৰে আহিছে। নেক্সট আহিলে 2 মাৰ্কছ বা 3 মাৰ্কছৰ কুৱেশ্যনবিলাক কেনেদৰে আহিছে। তো 2 মাৰ্কছৰ কুৱেশ্যনবিলাক ক'ৰ পৰা আহিছে আমি ভালদৰে চাবলৈ চেপ্টাৰ আমি দেখা পাইছোঁ। 2 মাৰ্কছৰ কুৱেশ্যন আহিছিলে পুনৰ আলোচনাৰ পৰা, বাস্তৱ সংখ্যাৰ পৰা। নেক্সট আহিছিলে ত্ৰিকোণমিতিৰ পৰিচয়ৰ পৰা 2 মাৰ্কছৰ 2টা আহিছিলে আৰু লাষ্ট সম্ভাৱিতাৰ পৰা এটা কুৱেশ্যন আহিছিলে। ইমান আছিলে 2 মাৰ্কছৰ। আৰু 3 মাৰ্কছৰ কুৱেশ্যনবিলাক ক'ৰ পৰা আহিছে এইফালে লাষ্টৰ পৰা চাই গৈছোঁ। পৰিসংখ্যা, পৃষ্ঠকলীয় আয়তন, বৃত্ত সম্বন্ধীয় কালি, এইকেইটা আছিলে 3 মাৰ্কছৰ কুৱেশ্যন। নেক্সট এইফালে বৃত্তৰ পৰা আহিছে স্থানাংক জ্যামিতি, ত্ৰিভুজ, সমান্তৰাল প্ৰগতি, এইকেইটাৰ পৰা 3 মাৰ্কছৰ কুৱেশ্যন আহি আছে। আৰু এইফালে আছিলে 3 নম্বৰ আৰু 4 নম্বৰ চেপ্টাৰৰ পৰা আহিছিলে 3 মাৰ্কছৰ কুৱেশ্যন। আৰু নেক্সট 4 মাৰ্কছৰ কুৱেশ্যন ক'ৰ পৰা আহিছিলে, মাত্ৰ 2টা আহিছিলে, তাৰে পৰিসংখ্যা পাঠৰ পৰা আহিছে আৰু এটা আহিছিলে অংকনৰ পৰা। ইয়াতে অংকনৰ পৰা 4 নম্বৰ কুৱেশ্যন এটা আহিছিলে। এইখিনি আছিলে মেইনলি। নেক্সট আমি ইয়াত ভালদৰে লিখি দিছোঁ MCQ কেইটা আহিছিলে, টোটেল 45টা, এইটো সকলোৱে জানাই। 2 মাৰ্কছৰ কুৱেশ্যন আহিছিলে টোটেল 5টা অৰ্থাৎ 10 নম্বৰ হৈছিলে। 3 মাৰ্কছৰ কুৱেশ্যন 9টা আহিছিলে, টোটেল 27 আৰু 4 মাৰ্কছৰ 2টা, টোটেল 8 আৰু অল টোটেল 90। আৰু তোমালোকে নিশ্চয় জানা যে 90ৰ ভিতৰত 5 মাৰ্ক হৈছে 27, কিন্তু 27 যদিও যিহেতু MCQ আৰু এইফালে ডেছক্ৰিপটিভ দুটা পাৰ্টত আহে 45+45 হিচাপে, প্ৰত্যেকতে বেলেগে বেলেগে পাছ কৰিব লাগে। 27ত যদি আধা কৰা যায় তেতিয়াহ'লে আমি পাম 13.5,
কিন্তু মই মোৰ হিচাপত ভাবোঁ যে প্ৰত্যেকৰ পৰা 14কৈ পালে পাছ কৰা যায়। অৱশ্যে অফিচিয়েল চিলেবাছত এনেদৰে দিয়া আছিলে 13 প্লাছ এইফালে 4 অৰ্থাৎ 90+10 মানে যি প্ৰেক্টিকেল বা এইখিনি থাকিব ইণ্টাৰনেল এছেছমেণ্ট তাৰ পৰা 4 নম্বৰ পাব লাগিব আৰু এইফালে 13কৈ পাব লাগিব। তথাপি মই 14 বুলি ধৰি লৈছোঁ। এয়া আছিলে SSLC 2025ৰ পেপাৰ এনালাইচিছ। এই একেধৰণৰে মাত্ৰ MCQখিনি বাদ দি বাকী যিখিনি 2, 3, 4 মাৰ্কছৰ কুৱেশ্যন এইখিনি 2024তো ছেম টু ছেম টাইপতে কুৱেশ্যন আহিছিলে। তেতিয়া ইমানে আছিলে আজিৰ ভিডিঅ'। ধন্যবাদ।